আজি আমি পানবাৰী যেটো আমাৰ ৰেঞ্জ ইয়াৰে যেটো সাফাৰী প্ৰায় 7 কিলোমিটাৰ মানৰ যেটো ট্ৰেক হেতু আজি আমি মুকলি কৰিলোঁ। এটো আমাৰ মেইন উদ্দেশ্যটো হ'ল কি আমাৰ যেটো চৰাই মানুহ যেটো চাবলৈ আহে এইখিনিৰ কাৰণে আৰু উডলেণ্ড বাৰ্ডছ আৰু আমি একদম বেলেগ কাজিৰঙাৰ পৰিৱেশ কেনে ইয়াতে আপোনাৰ ফৰেষ্ট আছে এইখিনিৰ ওপৰত আমি মানে আজি মুকলি কৰিলোঁ। আমি আশা কৰিছোঁ কি স্পেচিয়েলি এই যেটো আমাৰ স্প্ৰিং সিজনত ফাগুন মাহত যেতিয়া আমাৰ বাৰ্ডছৰ বহুত মানে এক্টিভিটিটো বাঢ়ি যায় নেষ্টিংটো আৰম্ভ হয় এই সময়ত ইয়াতে মানুহে এইটো চাব পাৰিব। ইয়েছ ইয়াতে আজি আমি যেতিয়া মুকলি কৰিলোঁ হুলক গিবন পালোঁ তাৰপিছত কেপ লাংগুৰ পালোঁ আৰু হৰ্ণবিলছৰ প্ৰায় 3টা ইয়াতে প্ৰজাতি পোৱা যায় আৰু ইয়াতে হাতীৰো ভালখিনি মুভমেণ্ট আছে। তো ইয়াতে আমাৰ যেটো মেইন মানে এই সাফাৰীটো আমাৰ ডিফাৰেঞ্চ হ'ব ফ্ৰম নৰ্মেল আমি যেটো কাজিৰঙাত সাফাৰী কৰোঁ ইয়াতে আমি 2টা বাৰ্ড হাইড বা মাচান বনাইছোঁ। ইয়াতে আমি যে আমাৰ স্পেচিয়েলি ফটোগ্ৰাফাৰ্ছ বা আমাৰ বাৰ্ডৰ যেটো এক্সপাৰ্টছ হয় তেখেতে ইয়াতে বহি আৰু বাৰ্ডছ আৰু চাব পাৰিব। ইয়েছ টাইমটো বেলেগ হ'ব ইয়াতে আমি 6:30 পৰা 10টা বজালৈকে আমি এইটো ৰাখিম কেনে ইয়াতে যেখিনিয়ে অলৰেডি সাফাৰী কাজিৰঙাত কৰি লৈছে আৰু তাৰপিছত নেক্সট দিনাখন যাব বিচাৰিছে নিজৰ তেখেতে এইটো লাভ কৰিব পাৰিব আৰু ইয়াতে আমি ফাৰ্ষ্ট হাফত এতিয়া বৰ্তমান আমি ৰাখিছোঁ তেতিয়া মিনিমাম ডিষ্টাৰ্বেঞ্চ এইটো আমি যেতিয়ালৈকে আমাৰ বানপানীৰ নহয় তেতিয়ালৈকে আমি ট্ৰাই কৰি চাম কেনে তাৰপিছত হাতীৰ মুভমেণ্টটো বেছি বাঢ়ি যাব এইটো কাৰণে আমি এতিয়া পৰা আমি এপ্ৰিল মেলৈকে ইয়েছ এইটো আপুনি জানে কি আমাৰ সেইটো কৰিডৰ হয় এনিমেল কৰিডৰ ইয়াতে আমাৰ সেন্সৰ কেমেৰাও আছে তো ইয়াতে আমাৰ হাতীৰ মুভমেণ্টটো আমি মানে মনিটৰিং কৰি আছোঁ। তো আমি এতিয়া মানে চাই আছিলোঁ আৰু এতিয়া আমাৰ হাতীৰ মুভমেণ্ট আছে তথাপিও মানে এইটো কমিছে ফ্ৰম দ্য লাষ্ট প্ৰিভিয়াছ মান্থ। তো সেইটো কাৰণে আমি এইটো মুকলি কৰিলোঁ। কাজিৰঙাত এইটো নতুন সংযোজন কাজিৰঙা কৰ্তৃপক্ষই এই বাৰ্ডিং হটস্পটটো এনেকৈ ৰাইজৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আটাইকেইটা ৰেঞ্জতে আপুনি দেখিছে ৱাইল্ড ছাফাৰী আছে জীপ ছাফাৰী আছে কিন্তু বাৰ্ডিঙৰো যে এটা কাজিৰঙা হটস্পট হয় তাৰ এটা খুব জ্বলন্ত প্ৰমাণ হ'ল আমাৰ পানবাৰী এই ৰিজাৰ্ভ ফৰেষ্টখন। আপোনালোকে দেখিছে আজি আপোনালোকে নিজে ভিতৰলৈ গৈ আহিলে কি এক সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশটো এতিয়া যিহেতু এপ্ৰিল মে' মাহত বাৰ্ডিঙৰ মিটিং ছিজন আৰম্ভ হ'ব এটাকে এই সময়ত চৰাই মুকলিকৈ চাবৰ কাৰণে পৃথিৱীৰ বহুতো বাৰ্ডাৰ কাজিৰঙালৈ আহে তেখেতসকলৰ কাৰণে পানবাৰীত এটা ধুনীয়া ৰুট বনাই দিছে প্ৰায় 12 কিলোমিটাৰৰ আৰু 2খন তাত মাচাং বনাই দিছে কাজিৰঙা চৰাইখিনি ওচৰৰ পৰা চাবৰ কাৰণে আৰু কাজিৰঙা চৰাই চাবৰ কাৰণে ৰাতিপুৱাটো খুব সুন্দৰ সময় সেইকাৰণে ইয়াত পৰ্যটনৰ সময়টো 6:30 বজাৰ পৰা দিছে। আগবেলা এইটো মুকলি থাকিব বানপানীৰ সময়লৈকে মই ভাবোঁ এইটো মুকলি কৰি থকাটো ভাল তেতিয়া আমি বিভিন্ন পৰ্যটকৰ লগতে পৃথিৱীৰ অন্যান্য বাৰ্ডাৰ যিখিনি আছে সেই বাৰ্ডাৰখিনিকো আমি কাজিৰঙালৈ আনিবৰ কাৰণে সক্ষম হ'ম।